ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ক্লাছ 9ৰ কাৰণে কেইটামান গণিতৰ এমচিকিউ লৈ আহিছোঁ প্ৰশ্নখিনি আমি অকমান চাওঁচোন প্ৰথম প্ৰশ্নটো কৈছে অপৰিমেয় সংখ্যা পাই তলৰ কোনটো অন্তৰালত থাকে আমি জানো যে পাই মানটো হ'ল যদি ধৰি লওঁ আমি 3.14 বা 22/7 আমি যদি চাওঁ 3.14 মানে 3 তকৈ ডাঙৰ আৰু কিন্তু 4 তকৈ সৰু সেই অন্তৰালটো হ'ব আমি সিটো হ'ব 3 তকৈ ডাঙৰ আৰু 4 তকৈ সৰু গতিকে সিটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব দিনটো চাওঁ আমি সমভুজ ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান সমভুজ ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ হ'ব 60 ডিগ্ৰী বিন্দুটো ইয়াৰ শুদ্ধ উত্তৰ তিনিটো চাওঁ আমি 2 - 3 বিন্দুটো কাৰ্টেছিয় অক্ষৰ কোনটো চুকত আছে চাৰিটা চুক থাকিব প্ৰথম চুকটোত x ৰ স্থানাংক পজিটিভ y স্থানাংক পজিটিভ দ্বিতীয় চুকত x ৰ স্থানাংক নিগেটিভ y স্থানাংক পজিটিভ তৃতীয় চুকত x ও নিগেটিভ y ও নিগেটিভ হয় আৰু চতুৰ্থ চুকত x ৰ স্থানাংক পজিটিভ y স্থানাংক নিগেটিভ এতিয়া আমি যদি চাওঁ 2 - 3 2 টো পজিটিভত আছে আৰু 3 টো মাইনাছত আছে গতিকে এটো হ'ব চতুৰ্থ চুকত গতিকে দুই নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ চাৰি নম্বৰ চাওঁ আমি এটা সূক্ষ্মকোণ x ৰ বাবে তলৰ কোণটো সত্য আমি জানো যে সূক্ষ্মকোণটো 90 ডিগ্ৰীতকৈ সৰু হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি টো 90 ডিগ্ৰীতকৈ সৰু 5 নম্বৰ চাওঁ আমি 0.83 p/q ৰূপত প্ৰকাশ কৰিলে হ'ব 83 টোৰ 3 টো পূৰ্ণগুণিক সংখ্যা 3 টো ৰিপিট হৈছে মানে এতিয়া আমি চাওঁ এটো p/q ৰূপত প্ৰকাশ কৰিলে প্ৰথমতে আমি ধৰি লৈছো x সমান 0.8333 এনেকৈ ধৰি লৈছো ইয়াৰ লগত আমি x ৰ লগত 100 টা পূৰণ কৰি দিছো 100x পূৰণ কৰি দিলে হ'ব ইয়াৰ লগত পূৰণ কৰিলে হ'ব 83.33 হ'ব তাৰপিছত আকৌ x ৰ লগত আমি পূৰণ কৰিছো 10 পূৰণ কৰিছো 10x টো পূৰণ কৰিলে হ'ব 8.33 এতিয়া আমি কি কৰিম 1 নম্বৰৰ পৰা 2 নম্বৰটো আমি বিয়োগ কৰি দিছো 1 ৰ পৰা 10 বিয়োগ কৰিলে হৈ গ'ল 90x আৰু 83.33 ৰ পৰা 8.33 বিয়োগ কৰিলে হ'ব 75 দশমিকৰ পিছত আমি শূন্যকিটা নিদিলেও হয় গতিকে ইয়াত হৈ গ'ল 90x 75 হৈ গ'ল গতিকে x ৰ মানটো হ'ব 90 ৰ আগত x ৰ লগত পূৰণ হৈ আছে আমি ইফালে হৰণ হৈ যাব 75/90 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি টো 75/90 আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ 7 to the power 1/2 into 8 to the power 1/2 ৰ মান হ'ব আমি চাওঁ ইয়াত সূচক কিটা একে আছে 1/2 1/2 আছে কিন্তু বেছ কিটা বেলেগ বেলেগ আমি এটা সূচকৰ বিধি পাইছিলো a to the power m = b to the power m যদি আমাৰ বেছ কিটা বেলেগ বেলেগ থাকে সূচক কিটা একে থাকে তেতিয়া কি হয় বেছ কিটা পূৰণ হৈ যায় a into b to the power m এটা আমি চাওঁ ইয়াত দুভাগৰ 1 দুইটা একে আছে সূচকটো একে আছে গতিকে আমি 7 আৰু 8 টো পূৰণ হৈ যাব 7 গুণ 56 হৈ গ'ল 56 to the power 1/2 গতিকে শুদ্ধ উত্তৰটো হ'ব ইয়াৰ b টো 7 নম্বৰ প্ৰশ্নটো চাওঁ আমি x² - 2x + 1 বহুপদটো হ'ল এটা চলকযুক্ত দুটা চলকযুক্ত তিনিটা চলকযুক্ত ওপৰৰ এটাও নহয় আমি যদি চাওঁ এই বহুপদটোত ইয়াত পদ তিনিটা আছে কিন্তু চলক এটাই আছে চলকটো হ'ল x কিন্তু পদ আছে ইয়াত তিনিটা x² টো এটা পদ -2x টো এটা পদ আৰু 1 টো এটা পদ কিন্তু চলক অকল ইয়াত x আছে গতিকে এটো হ'ব এটা চলকযুক্ত 8 নম্বৰ প্ৰশ্নটো চাওঁ আমি a to the power m into a to the power n ৰ মান হ'ব এটো হ'ল সূচকৰ বিধি যদি আমাৰ বেছটো একে থাকে ইয়াৰ সূচক কিটা যদি বেলেগ বেলেগ থাকে তেতিয়া সূচক কিটা যোগ হৈ যায় ইয়াৰ উত্তৰটো হ'ব এটো a to the power m plus a to the power n y অক্ষৰ সমীকৰণটো হ'ব y অক্ষৰ সদায় x ৰ স্থানাংকটো 0 হয় যেনেকৈ যদি মই x অক্ষৰ সমীকৰণ হয় x অক্ষত হ'ল y স্থানাংকটো 0 হ'ব আমাক সুধিছে y অক্ষৰ সমীকৰণ y অক্ষত x ৰ স্থানাংক 0 তাৰ মানে x = 0 ইয়াত b নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত চাওঁ আমি 2x + 3y to the power 0 মান হ'ব আমি জানো যে a to the power 0 = 1 যিকোনো সংখ্যা যদি সূচকটো শূন্য হয় গতিকে তাৰ মানটো হ'ব 1 গতিকে ইয়াৰ মানটো হ'ব 1 তলৰ কোণটো 35 মাত্ৰাযুক্ত এটা দ্বিপদ ৰাশি বুলি ক'লে তাৰ পদ দুটা থাকিব লাগিব 35 মাত্ৰাযুক্ত হ'লে তাৰ সৰ্বোচ্চ সূচকটো 35 হ'ব লাগিব আমি যদি প্ৰথমটো চাওঁ √35x + 1 ইয়াত x ৰ সূচক আছে অকল 1 গতিকে এটো 35 মাত্ৰাযুক্ত পদ নহ'ব দ্বিপদ ৰাশি নহ'ব পিছতো চাওঁ আমি y + 35 ইয়াৰো y সূচক হ'ব 1 গতিকে এটো দ্বিপদ ৰাশি নহ'ব
দ্বিপদ ৰাশি হ'ব কিন্তু 35 মাত্ৰাযুক্ত দ্বিপদ ৰাশি নহ'ব দুই নম্বৰত চাওঁ আমি x টু দি পাৱাৰ 35 এইটো 35 মাত্ৰাযুক্ত পদ হ'ব কিন্তু ইয়াত পদ অকল এটা আছে এইটো একপদ ৰাশি হ'ব চি নম্বৰত চাওঁ আমি 2p টু দি পাৱাৰ 35 প্লাছ p টু দি পাৱাৰ 30 ইয়াত সৰ্বোচ্চ সূচক আছে 35 আৰু পদো আছে দুটা গতিকে 35 মাত্ৰাযুক্ত দ্বিপদ ৰাশিটো হ'ব চি নম্বৰটো 102 * 98 ৰ পূৰণফল হ'ব আমি যদি এইটো অভেদ ব্যৱহাৰ কৰি কৰোঁ আমি 102 টো ভাঙিছোঁ 100 + 2 কে আৰু 98 টো ভাঙিছোঁ 100 - 2 কে এতিয়া আমি 100 টোৰ ঠাইত পাই দিছোঁ 100 + 2 আৰু এইটো আছে 100 - 2 ইয়াৰ সূত্ৰটো পঢ়ি গ'ল a + b * a - b আমি যদি পাওঁ a² - b² = a + b * a - b গতিকে ইয়াত a বুলি আমি ধৰিছোঁ 100 আৰু b মানে ধৰিম আমি 2 গতিকে 100² - 2 100² কৰিলে হ'ব 10,000 হৈ যাব -4 কৰিলে 9,996 গতিকে সূত্ৰটো হ'ব c2 আমি 13 নম্বৰ প্ৰশ্নটো চাওঁ 10 সেমি ব্যাসযুক্ত বৃত্তৰ পৰিধি যোগ পাই মান ধৰিবলৈ কৈছে 3.14 আমাক ব্যাস দিয়া আছে d সমান 10 সেমি ব্যাসাৰ্ধটো ব্যাসৰ আধা গতিকে r সমান ৰেডিয়াছ হ'ব ইয়াৰ 10/2 সমান 5 সেমি আমি জানো যে বৃত্তৰ পৰিধি সমান 2πr আমি ইয়াত পাই মান বহাই দিছোঁ আৰু r মান বহাই দিছোঁ গতিকে এটা পূৰণ কৰিলে আমি পাম 31.4 সেমি গতিকে ইয়াৰ শুদ্ধটো হ'ব চি নম্বৰটো এটা ত্ৰিভুজৰ ভূমি আৰু অনুৰূপ উচ্চতাৰ যুগক্ৰমে 4 সেমি আৰু 3 সেমি হ'লে ত্ৰিভুজটো কালি হ'ব ত্ৰিভুজৰ কালি বুলিলে আমি জানো দুভাগৰ 1 পূৰণ ভূমি পূৰণ উচ্চতা আমি ইয়াত ভূমি দিয়া আছে 4 সেমি আৰু উচ্চতা দিয়া আছে 3 সেমি গতিকে আমি পূৰণ কৰিলে হ'ব 4 3 × 12 হৈ গ'ল 2 য়ে 12 ঘন কৰিলে 6 বৰ্গ সেমি গতিকে ত্ৰিভুজটো কালি হ'ব 6 বৰ্গ সেমি এই নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 15 নম্বৰ প্ৰশ্নটো চাওঁ আমি তলৰ কোনটো উক্তি অসত্য কোনটো উক্তি সত্য নহয় সুধিছে প্ৰতিটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা এইটো এটা সত্য উক্তি প্ৰতিটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা এটোও সত্য হয় এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় অপৰিমেয় হয় এটোও শুদ্ধ হয় এটা পৰিমেয় সংখ্যা আৰু যদি এটা অপৰিমেয় সংখ্যা যোগ কৰোঁ তেতিয়া সদায় এটা আমি অপৰিমেয় সংখ্যা পাম এটো সত্য হয় তাৰপিছত চাওঁ আমি প্ৰতিটো পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা আমি ধৰি লৈছোঁ 3/1 আৰু 8/3 এইকেইটা পৰিমেয় সংখ্যা কিন্তু এইকেইটা অখণ্ড সংখ্যা নহয় গতিকে প্ৰতিটো পৰিমেয় এটা অখণ্ড সংখ্যা এটো হ'ল এটা ভুল উক্তি বা অসত্য উক্তি গতিকে আমাৰ উত্তৰটো হ'ব ডি নম্বৰটো 16 নম্বৰ প্ৰশ্নটো চাওঁ আমি এটা সামান্তৰিকৰ কালি 15 বৰ্গ সেমি হ'লে 15 সেমি ইয়াৰ বৰ্গ সেমি ইয়াৰ ভূমি 5 সেমি হ'লে উচ্চতা হ'ব আমি জানো যে সামান্তৰিকৰ কালি সমান ভূমি পূৰণ উচ্চতা আমাক ইয়াত কালি দিয়া আছে 15 বৰ্গ সেমি আৰু ভূমি দিয়া আছে 5 সেমি গতিকে উচ্চতা হ'ব কালিটোক আমি ভূমিয়ে হৰণ কৰিম হৰণ কৰিলে হ'ব আমি যদি 15ক 5 হৰণ কৰোঁ 3 সেমি হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব b2 প্ৰশ্নটো চাওঁ 3.5 টো p/q ৰূপত প্ৰকাশ কৰিলে হ'ব আমি 3.5 টো p/q ৰূপত প্ৰকাশ কৰিলে হ'ব আমি এনেকৈ প্ৰকাশ কৰিম এখৰে হৰণ কৰি দিম এখৰে হৰণ কৰিলে আমি 3.5 টো পাম গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব c2 তাৰপিছত চাওঁ আমি x³ + y³ + z³ - 3xy z ৰ মান হ'ব এইটো এটা অভেদে হয় ইয়াৰ মানটো হ'ব x + y + z * x² + y² + z² - xy - yz - zx ইয়াৰ বি নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত চাওঁ আমি x³ + x² - x - 1 ৰ উৎপাদক বিশ্লেষণ কৰিলে হ'ব আমি যদি x³ টো ভাঙো x * x² ভাঙিব পাৰিম আকৌ যদি x² টো কৰোঁ 1 * x² কৰিব পাৰিম তাৰমানে x³ আৰু x² ৰ মাজত কমন আছে x² কমন আছে ইয়াত x² টো কমন আছে কমন ল'লে ইয়াত থাকিব x থাকিলে আৰু ইয়াত থাকিব 1 ইয়াত আমি -1 কমন ল'ম -1 কমন ল'লে হ'ব x + 1 ব্ৰেকেট যদি খুলিলো এই মাইনাছে প্লাছে ইয়াত মাইনাছ হ'ব এতিয়া আমি চাওঁ x + 1 x + 1 দুটা ৰাখি থকাতে পূৰণ হৈ আছে গতিকে x + 1 টো আমি আগলৈ লৈ আহিছোঁ থাকিলে x² - 1 গতিকে ইয়াৰ উৎপাদক বিশ্লেষণ হ'ব x + 1 x² - 1 শুদ্ধটো হ'ব এইটো বি নম্বৰটো 20 নম্বৰ চাওঁ আমি 2x² + 7x + 3 উৎপাদক বিশ্লেষণ হ'ব আমি এইটো মধ্যম পদ বিভাজন কৰি ইয়াৰ উৎপাদক বিশ্লেষণ কৰিম আমি যদি এটা বহুপদ ৰাখি লওঁ এনেকৈ ax² + bx + c
আমি ইয়াৰ মধ্যম পদটো বিভাজন কৰি যদি আমি উৎপাদক বিশ্লেষণ কৰিব লাগে আমি এনেকুৱা দুটা মধ্যম পদ বিভাজন কৰিবৰ কাৰণে আমি এনেকুৱা দুটা সংখ্যা ল'ম p/q ল'ম p আৰু q ল'ম যাতে সংখ্যা দুটা যোগ কৰিলে b টো মান হ'ব x ৰ হৰকটো সমান হ'ব আৰু p আৰু q পূৰণ কৰিলে x স্কয়াৰ হৰক আৰু ধ্ৰুৱক পদটোৰ পূৰণফল সমান হ'ব মানে ac সমান হ'ব এতিয়া আমি চাওঁ 2x স্কয়াৰ + 7x + 3 ইয়াত a মান হ'ব 2 b মান হ'ব 7 আৰু c মান হ'ব 3 আমি সংখ্যা দুটা যিকিটা সংখ্যা মধ্যম পদটো বিভাজন কৰিব লাগিব সেই সংখ্যাকিটা পূৰণ কৰিলে আমি পাম a * c মানে x স্কয়াৰৰ হৰক আৰু ধ্ৰুৱক পদটোৰ পূৰণফল মানে সংখ্যা দুটা আমি যিকিটা সংখ্যা পাম হেতু পূৰণ কৰিলে আমি 6 পাব লাগিব এতিয়া আমি 6 সংখ্যাটো উৎপাদক চাওঁ 6 সংখ্যাটো উৎপাদক হ'ব 1 2 3 আৰু 6 ইয়াত থকা কোন দুটা সংখ্যা যোগ কৰিলে 7 হ'ব আৰু কোন দুটা সংখ্যা পূৰণ কৰিলে 6 হ'ব ইয়াত আমি যদি চাওঁ 1 আৰু 6 পূৰণফলটো 6 হ'ব আৰু 1 আৰু 6 যোগফলটো 7 হ'ব আমাৰ মধ্যম পদটো আছে ইয়াত 7 গতিকে আমি 7x টো ভাঙিম আমি 6x + x কে ভাঙিম ইয়াত ভাগিছো 2x স্কয়াৰ + 6x + x আমি 2x স্কয়াৰ আৰু 6x ৰ কমন আহিব 2x ইয়াত থাকি যাব x x + 3 ইয়াত আমি কমন লৈছো 1 আৰু ইয়াত আছে x + 3 এটা x + 3 x + 3 দুটাতে কমন আছে গতিকে x + 3 টো আগলৈ আনি লৈছো ইয়াত থাকি গল 2x + 1 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব x + 3 * 2x + 1 এই নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত চাওঁ আমি 4 - 3 বিন্দুটোৰ ভুজ কিমান আমি যদি ভুজ বুলি কওঁ ইয়াৰ x স্থানাংকত আমি ভুজ বুলি কওঁ সংখ্যা এটাৰ আৰু y স্থানাংকত আমি কুটি বুলি কওঁ গতিকে ইয়াত x স্থানাংক হৈছে 4 গতিকে বিন্দুটোৰ ভুজ হ'ব 4 দুই নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ তলৰ কোনটো দশমিক বিস্তৃতি পৰিসমাপ্ত নহয় দশমিক বিস্তৃতিটো আমি ভাগহে শূন্য নহয় বুলি সুধিছে এতিয়া আমি যদি চাওঁ 4/10 10 যদি আমি 4 হৰণ কৰোঁ পাম 0.4 আৰু 1/2 2 যদি আমি 1 হৰণ কৰোঁ 0.5 পাম 5/4 যদি কৰোঁ 4 এ 5 হৰণ কৰিলে 1.25 পাম যদি একক আমি 3 এ হৰণ কৰোঁ তেতিয়া আমি পাম 0.33 কে এনেকৈ পাই থাকিম ইয়াৰ ভাগহেটো শেষ নহয় ভাগহেটো আমি শূন্য নাপামগে গতিকে 3 সংখ্যাটো আকৌ ৰিপিট হৈ আহি থাকে গতিকে ইয়াৰ 3 টো পৌনঃপুনিক সংখ্যা গতিকে ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নহয়টো ডি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ